1964 চনত আমেৰিকাৰ নিউয়ৰ্ক চিটিত হৰে কৃষ্ণ মুভমেণ্টৰ অংশ ইস্কনৰ শাখা স্থাপন হৈছিল। সঠিক তথ্য নাই যদিও লাখৰ ঘৰত বিদেশী ভক্ত বৰ্তমান ইস্কনৰ নিয়মীয়া সদস্য। অৰ্থাৎ বিভিন্ন ধৰ্ম খ্ৰীষ্টিয়ান হোক বা অন্যান্য ধৰ্মৰ পৰা কনভাৰ্ট হৈ হিন্দু ধৰ্ম গ্ৰহণ কৰিছে সেইসকল লোকে। নিউয়ৰ্কৰ পিছত ব্ৰিটেইনকে ধৰি বিশ্বৰ 100খনতকৈ বেছি দেশত আজিৰ তাৰিখত ইস্কনৰ শাখা আছে। সংস্থাটোৰ এগৰাকী বিশ্ববিখ্যাত গুৰু ৰাধানাথ স্বামী আৰু এই ৰাধানাথ স্বামী চিকাগোত জন্ম লোৱা এগৰাকী ইহুদী সম্প্ৰদায়ৰ ব্যক্তি আছিল। পূৰ্বতে তেওঁৰ নাম আছিল ৰিচাৰ্ড স্লেভিন। বিখ্যাত বিটল গ্ৰুপৰ জৰ্জ হৰিছন আছিল ইস্কনৰ ভক্ত আৰু এই জৰ্জ হৰিছনে কৃষ্ণ মুভমেণ্টক আগবঢ়াই নিয়াৰ বাবে বৃহৎ পৰিমাণৰ আৰ্থিক অনুদানো আগবঢ়াইছিল ইস্কনলৈ। ভাগৱত গীতা অনুবাদ আৰু প্ৰকাশৰ বাবে এই জৰ্জ হৰিছনে ইস্কনক বহু টকাৰে সহায় কৰিছিল। এইদৰে দেশ বিদেশৰ হৰে কৃষ্ণ মুভমেণ্ট আজিও চলি আছে আৰু হয়তো চলিও থাকিব। এক আধ্যাত্মিক বিষয়, ব্যক্তিৰ সম্পূৰ্ণ নিজৰ মনটোৰ ওপৰত নিৰ্ভৰ কৰে এনে বিষয়বোৰত বিলীন হ'বনে নাই। এনেবোৰ বিষয় জোৰ জুলুম নচলে। তাৰ পিছতো বাংলাদেশৰ দৰে দেশত ইস্কনৰ ওপৰত আক্ৰমণ চলে। ইস্কনৰ ওপৰত বাংলাদেশ চৰকাৰে প্ৰতিবন্ধকতা লগাই থৈছে। ইস্কনৰ প্ৰাক্তন সদস্য চিন্ময় কৃষ্ণ দাসক জেলত বন্দী কৰি ৰাখিছে। আমি ভাৰতে সেই কামক গৰিহণা দিছোঁ। বাংলাদেশৰ কট্টৰ মৌলবাদী কাৰ্যকলাপক বিশ্বই গৰিহণা দিছে। বাংলাদেশৰ সেই কট্টৰ মৌলবাদীৰ সৈতে আজিৰ তাৰিখত নলবাৰীৰ সেই বজৰং দলৰ সদস্যৰ পাৰ্থক্য কোনখিনিত? একেই চৰিত্ৰ, একেই কাৰ্যকলাপ। আজি আমাৰ ৰাজ্যত হিন্দু বিপদাপন্ন বুলি বহুতে চিঞৰিছে। মহাপুৰুষীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীত হেনো সত্ৰতকৈ এতিয়া গীৰ্জাৰ সংখ্যা বাঢ়িছে। সংবাদমেল অনুষ্ঠিত কৰিব লগা হৈছে সত্ৰাধিকাৰে আৰু সত্ৰাধিকাৰে এই ভয়ংকৰ ভৱিষ্যতৰ আগজাননী দিছে। জনজাতি অঞ্চল হিচাপত যদি আপুনি চাই, বিভিন্ন গাঁৱত সমগ্ৰ গাঁৱৰ ৰাইজে হিন্দুৰ পৰা খ্ৰীষ্টানলৈ পৰ্যবেক্ষিত হৈছে, ধৰ্ম সলনি কৰিছে। প্ৰশ্ন এইখিনিতে যে কোনোবাই কাৰোবাৰ মূৰত বন্দুক থৈ এই ধৰ্ম পৰিৱৰ্তন কৰাইছে নেকি? মাজুলীৰ দৰে অঞ্চলবোৰ যদি আপুনি চাই, তেতিয়াহ'লে দেখিব যে জনজাতি লোকসকল খ্ৰীষ্টানৰ প্ৰতি আকৰ্ষিত হৈছে। কেৱল মাজুলী বা অসমেই নহয়, সমগ্ৰ দেশত যদি আপুনি চাবলৈ যায়, তেতিয়াহ'লে ধৰ্মান্তৰিত হোৱাৰ মূল কাৰণ একেবোৰেই। মাজুলীৰ একাংশ সত্ৰাধিকাৰৰ যি ৰাজকীয় আচাৰ ব্যৱহাৰৰ তাৰ বিপৰীতে অঞ্চলটোৰ জনজাতিসকলৰ মৰ্যাদা বাৰু কেনেধৰণৰ? মহাপুৰুষ শংকৰদেৱৰ বিশাল ব্যক্তিত্ব প্ৰতিভা সত্ৰ হোক বা শংকৰদেৱ সংঘই হোক, অনুষ্ঠানবোৰে নিজৰ সহায় হোৱাকৈ গঢ়ি লৈছে। জনজাতিৰ আচাৰ ব্যৱহাৰ সম্পূৰ্ণ নাকচ কৰি উচ্চ হিন্দুৰ পৰম্পৰাৰে গঢ়ি তোলা হৈছে তেওঁলোকৰ সংস্কৃতি। সকলো জীৱৰে আত্মা ৰাম বুলি কোৱা শংকৰদেৱৰ আদৰ্শক নিলগাই থৈ শংকৰ সংঘই হওক বা সত্ৰসমূহে কৈছে যে হাঁহ পাৰ চৰাই আদি ভাল, ঘৰত পুহিব পাৰি, কুকুৰাহে অস্পৃশ্য, নুপুহিব। গৰু ছাগলী ভাল, পুহিব পাৰি, পাছে গাহৰি অসম্ভৱ। গাহৰি পোহাটো দূৰৰ কথা, গাহৰি গাৰ ওচৰেৰে গ'লেও গা ধুব লাগিব। তেনেস্থলত গাহৰি কুকুৰা পুহি ঘৰ চলোৱা কোনো জনজাতিয়ে কি কাৰণত আকৰ্ষিত হ'ব সত্ৰাধিকাৰৰ ওচৰত বা কিয় শৰণ ল'ব তেওঁলোকে? উচ্চ হিন্দুৰ আতিশয্যত বহু মানুহে ধৰ্মান্তৰিত হৈছে। এয়া বাস্তৱ, মানি নল'লেও এয়াই বাস্তৱ। আত্মসন্মান নাথাকিলে, নিজৰ মৰ্যাদা নাপালে মানুহে বিকল্প চিন্তা কৰিবই। সময় অনুসৰি ধৰ্মৰ নীতি নিয়ম সলনি কৰিব লাগিব। শংকৰদেৱৰ মাহ প্ৰসাদৰ ব্যৱস্থা কৰিছিল সেই সময়তে ৰাজ্যত মগু আছিলে, নাৰিকল আছিলে, কল কুঁহিয়াৰ উভয় নদী আছিল। সেই হিচাপত প্ৰসাদৰ ব্যৱস্থা হৈছিল। স্থানীয় সকলো সম্প্ৰদায়ৰ লোকক লৈ ধৰ্মৰ আলোচনা চলিছিল, সমাজ সংস্কাৰৰ দিহা হৈছিল। হাত ভৰি ধুই মানুহে নাম প্ৰসংগ কৰিছিল, কাৰণ নাম প্ৰসংগ কৰা ঠাইডোখৰ পৰিষ্কাৰ আছিল। সেয়ে বাহিৰৰ পৰা আহি লেতেৰা ভৰিৰে সেই স্থানত প্ৰৱেশ নকৰিছিল। সেয়া আছিল চাফ চিকুণৰ নীতি। সেই পৰম্পৰাতে আকুৰগোজ হৈ থাকি আমি এতিয়া বিতৰ্ক কৰোঁ, কোনোবাই যদি মুকলি স্থানত অনুষ্ঠিত কৰা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জোতা পিন্ধি প্ৰৱেশ কৰে, সেইলৈ আমি হুলস্থুল কৰোঁ। তেনে পৰিৱেশত আপুনি জোতা খুলি গ'লে আপোনাৰ ভৰিখন নতুনকৈ লেতেৰাই হয়। ভৰি নোধোৱাকৈ জোতা আপুনি পিন্ধিব নোৱাৰে। এনেবোৰ নীতি কিছু পৰিৱৰ্তন হ'ব লাগিব, বাস্তৱিক হ'ব লাগিব। সকলোৱে গ্ৰহণ কৰিব পৰাকৈ নীতি নিয়মবোৰ শিথিল কৰিব লাগিব। এয়া উদাহৰণে এই ধৰণৰ বিভিন্ন নীতি নিয়ম আছে, যাৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠী আমাৰ ধৰ্মসমূহৰ পৰা, হিন্দু ধৰ্মৰ পৰা নিলগাই থাকিব লগা হৈছে। কিন্তু আজিৰ পৰিস্থিতি দেখা গৈছে যে নীতি শিথিল হোৱাৰ সলনি কঠোৰহে হৈছে। অস্পৃশ্যতা বাঢ়িছে। বজৰং দলৰ সদস্যই এই কথাবোৰ গুৰুত্ব দিয়ক। গৱেষণা কৰক, কিয় মাজুলীত গীৰ্জাৰ সংখ্যা বাঢ়িছে, কিয় কেৱল জনজাতি লোকসকল সত্ৰীয় নীতি নিয়মৰ আওতাত সোমাব পৰা নাই। ৰাজকীয় আদব কাইদাত চলা সত্ৰাধিকাৰসকলক বুজাওক সাধাৰণ মানুহৰ সৈতে মিলা মিছা কৰাৰ বাবে। জয় শ্ৰীৰাম বা জয় বজৰং বুলি ক'লেই মানুহে হিল দল ভাঙি হিন্দু হ'বলৈ নাহে। ইস্কনে যদি সমগ্ৰ বিশ্বত হিন্দু ধৰ্মৰ প্ৰসাৰ ঘটাব পাৰিছে, মাজুলীৰ সত্ৰাধিকাৰে নোৱাৰিব কিয়? নীতিৰ পৰিৱৰ্তন হ'ব লাগিব আৰু
কঠোৰ নীতি শিথিল কৰিব লাগিব জনজাতিসকলক আঁকোৱালি লোৱাৰ কাৰণে নীতিৰ পৰিৱৰ্তন হ'ব লাগিব উচ্চ নিজৰ ভেদাভেদ ভাঙিব লাগিব সত্ৰাধিকাৰ মাটিত ভৰি থ'ব লাগিব তেহে হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হ'ব মহাপুৰুষীয়া ধৰ্মৰ প্ৰতি আকৰ্ষিত হ'ব সাধাৰণ জনতা ধন্যবাদ